নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এজন এষ্ট্ৰবস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আমাৰ জীৱনত প্ৰত্যেকজন ব্যক্তিৰে বেলেগ বেলেগ ধৰণৰ সমস্যা থাকে কাৰোবাৰ ৰিলেশনশ্বিপৰ সমস্যা থাকে কাৰোবাৰ আৰ্থিক সমস্যা থাকে কাৰোবাৰ কেৰিয়াৰক লৈ সমস্যা থাকে ঠিক তেনেকৈ এটা সমস্যা থাকে ঋণ ধাৰক লৈ বন্ধুসকল কেতিয়াবা এনেকুৱাও হয় আৰ্থিক সমস্যাত পৰি আমি কেতিয়াবা বেংকৰ পৰা হওক গোটৰ পৰা হওক কোনো ব্যক্তিৰ পৰা হওক লোন ল'ব লগাত পৰে ধাৰ ল'ব লগাত পৰে কিন্তু লাহে লাহে সেই ধাৰৰ বোজা বাঢ়ি যাবলৈ ধৰে আমি ঋণ পৰিশোধ কৰিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰিও আমি ঋণ পৰিশোধ কৰিব নোৱাৰো যাৰ কাৰণে আমাৰ ৰাতি টোপনি নাহে এনি টাইম আমাৰ মূৰত এই ঋণ ধাৰৰ সমস্যাই ক্ৰিয়া কৰি থাকে আমি ভালকৈ শুব নোৱাৰো মন খুলি হাঁহিব নোৱাৰো ঋণ ধাৰৰ সমস্যা যিজন ব্যক্তি থাকে তেওঁ সুখ শান্তি প্ৰায় নাইকিয়া নিচিনা হৈ যায় কেনেকৈ সেই ঋণৰ বোজাৰ পৰা মুক্ত হওঁ সেই চিন্তাই তেওঁলোকক সদায় প্ৰত্যেকটো সময়তে আমনি কৰি থাকে বন্ধুসকল এই ঋণ ধাৰৰ সমস্যা দূৰ কৰাৰ বিভিন্ন উপায়সমূহৰ সম্পৰ্কে মই আগতে এই চেনেলটোতে আলোচনা কৰিছিলোঁ বহুত কেইটা উপায় আপোনালোকক মই দিছিলোঁ বহুতে সেই উপায়কেইটাৰ মাধ্যমেদি বিভিন্ন ধৰণে লাভান্বিত হৈছে আৰু তেওঁলোকে ফোন কৰি বা হোৱাটছএপৰ যোগেদি মোক এই বিষয়ে জনাইছে ঠিক তেনেকৈ আজি মই আপোনালোকক এই ঋণ ধাৰৰ সমস্যাৰ পৰা মুক্তি লাভৰ কাৰণে আৰু কেইটামান বিশেষ উপায় লৈ আহিছোঁ যিকেইটা উপায় আপোনালোকে যদি কৰে তেন্তে আপোনালোকৰ ঋণ ধাৰৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি লাভ হ'ব আপোনালোকৰ ঋণ ধাৰৰ সমস্যা দূৰ হ'ব অৰ্থাৎ আপোনাৰ জীৱনলৈ ধন টকা পইচা অহাৰ নতুন বাট মুকলি হ'ব যাৰ জৰিয়তে আপুনি নিজৰ ঋণৰ কিস্তি আদায় কৰিব পাৰিব ঋণৰ পৰা মুক্ত হ'ব পাৰিব বন্ধুসকল এই ঋণ ধাৰৰ সমস্যাৰ পৰা মুক্তি লাভৰ কাৰণে আপোনালোকে এটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে সেই এঞ্জেল নাম্বাৰটো অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰ এই এঞ্জেল নাম্বাৰটো আপোনালোকে প্ৰত্যেক দিনে নিজৰ বাও হাতত তলুৱাত হওক মণিবন্ধত হওক বাহুত হওক গ্ৰীণ পেন লৈ ডেইলি লিখিব লাগে তাৰ লগতে আপোনালোকে এই এঞ্জেল নাম্বাৰটো মানে জপ কৰি থাকিব লাগে তাৰ লগতে আপোনালোকে যিটো বটলেদি পানী খায় ধৰি লওক এইটো পানী বটল দি মই পানী খাওঁ সেই এঞ্জেল নাম্বাৰটো আপোনালোকে স্কেচ পেন এটা লৈ এই এঞ্জেল নাম্বাৰটো আপোনালোকে বটলটোত লিখি ল'ব লাগে তাৰ পিছতে সেই বটলটোৰ পৰাই অলপ অলপ পানী আপোনালোকে খাই থাকিব লাগে তৃতীয়তে আপোনালোকে এখন বহি ল'ব বহিত প্ৰথমে নিজৰ নামটো লিখিব নামটো লিখি তাৰ তলতে এই এঞ্জেল নাম্বাৰটো লিখিব লিখি লৈ এটা সাৰ্কেল কৰিব সেই নামটো আৰু এঞ্জেল নাম্বাৰটোৰ ওপৰতে আপোনালোকে এটা বৃত্ত আঁকিব সেই বৃত্তটোক কোৱা হয় এনাৰ্জি সাৰ্কেল অৰ্থাৎ যদি আপোনালোকে এই প্ৰয়োগটো কৰে তেন্তে আপোনাৰ এই এঞ্জেল নাম্বাৰ পজিটিভ পাৱাৰটো আপুনি লাভ কৰি থাকিব সেই ইচিটো অৰ্থাৎ এনাৰ্জি সাৰ্কেলটো আপুনি সদায় এখন বহি লৈ ল'ব প্ৰত্যেক দিনাই এঞ্জেল নাম্বাৰটো লিখিব লিখি লৈ নিজৰ নামটো লিখি সাৰ্কেল কৰিব অৰ্থাৎ বৃত্ত আঁকি দিব এখন বহি লৈ আপোনালোকে কণ্টিনিউ এই প্ৰয়োগটো কৰিব এই ধৰণে আপোনালোকে এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল সেই পৰীক্ষিত লোন ৰিপেমেণ্ট কৰিব পৰা অৰ্থাৎ লোনৰ পৰা মুক্তি লাভ কৰিব পৰা এঞ্জেল নাম্বাৰটো হৈছে বন্ধুসকল 5208977740 বন্ধুসকল দুইটা সংখ্যাৰ মাজত অলপ গেপ আছে কিন্তু চাই ল'ব 5208977740 5208977740 এই সংখ্যাকেইটা আপোনালোকে মনে মনে জপ কৰি থাকিব পাৰে জপ কৰা কোনো সীমা সংখ্যা নাথাকে কিন্তু আপোনালোকে প্ৰত্যেক দিনে 3 বাৰ এই এঞ্জেল নাম্বাৰটো জপ কৰিব লাগে ধৰি লওক ৰাতিপুৱাৰ সময়ত 10 মিনিট কৰিলে 5 মিনিট কৰিলে দুপৰীয়াৰ সময়ত 5 মিনিট কৰিলে বা সন্ধিয়াৰ সময়ত ৰাতিৰ সময়ত আপুনি 5 মিনিট কৰিলে 10 মিনিট কৰিলে মনে মনে সেই সংখ্যাটো আপোনালোকে জপ কৰি থাকিব লাগে উচ্চাৰণ কৰি জপ কৰা কোনো কথা নাই মনে মনে জপ কৰি থাকিলে হ'ল লগতে প্ৰত্যেক দিনে গ্ৰীণ পেন এটা লৈ ল'ব গ্ৰীণ পেনটো লৈ নিজৰ হাতত আপোনাৰ মণিবন্ধত বা বাউসীত আপোনালোকে বাহুত আপোনালোকে সংখ্যাটো লিখিব বহি এখন লৈ ল'ব বহিত আপোনাৰ নিজৰ নামটো লিখিব লিখি এঞ্জেল নাম্বাৰটো লিখিব লিখিলে তাৰ ওপৰত এটা বৃত্ত আঁকি দিব আৰু সেইটো বৃত্ত আপোনালোকে প্ৰত্যেক দিনে আঁকিবলৈ লওক আপোনাৰ পানী খোৱা বটলটোৰ ওপৰত
স্কেচ পেন দি বা মাৰ্কাৰ পেন দি এই আঞ্জেল নাম্বাৰটো লিখি লওক আৰু সেই বটল দি আপুনি সদায় পানী খাওক চাব আপোনালোকৰ লোনৰ যে সমস্যা আছে ঋণ ধাৰৰ যে সমস্যা আছে সেই সমস্যাৰ পৰা আপুনি লাহে লাহে মুক্তি লাভ কৰিব বন্ধুসকল তাৰোপৰি ঋণ ধাৰৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে আপোনালোকে আৰু এটা উপায় কৰিব পাৰে এই উপায়টো আপোনালোকে কৰিব কোনোবা এটা শনিবাৰৰ দিনা কোনোবা এটা এটকীয়া পইচা ল'ব এটকীয়া পইচাটোৰ ওপৰতে আপোনালোকে মাৰ্কাৰ পেন এটা লৈ ল'ব কলা হওক বা নীলা হওক কোনো কথা নাই সেই মাৰ্কাৰ পেনটো দি পইচাটোৰ ওপৰত আপোনালোকে লিখিব 808 কি লিখিব বন্ধুসকল 808 তাৰপিছতে সেই পইচাটো আপোনালোকে নিজৰ হাতত লৈ বাওঁ হাতত ৰাখিব সোঁ হাতে চেপা দি পেলাই নিজৰ মনৰ ইচ্ছাৰ কথা কৈ আপোনাৰ নিজৰ পাৰ্চত ৰাখি দিব এসপ্তাহৰ মূৰত নিশ্চয় সেই চিয়াহী কালাৰটো নিশ্চয় নাইকিয়া হৈ যাব এসপ্তাহৰ পিছত আপুনি পাৰ্চৰ পৰা সেই পইচাটো আকৌ উলিয়াই ল'ব উলিয়াই লৈ কোনোবা এটা শনিবাৰৰ দিনা পুনৰ আপোনালোকে নিজৰ কলা বা নীলা ৰঙৰ মাৰ্কাৰ পেন এটা লৈ সেই পইচাটোৰ ওপৰতে পুনৰ 808 লিখিব আৰু আপোনাৰ নিজৰ পাৰ্চত ৰাখি থব এইদৰে কণ্টিনিউ আপোনালোকে কৰিবলৈ লওক চাব আপোনালোকৰ ধন টকা পইচাৰ আহৰণৰ নতুন পথ মুকলি হ'ব ধন টকা পইচাৰ আহৰণৰ নতুন উৎস আপোনালোকৰ লাভ হ'ব যাৰ জৰিয়তে আপোনালোকে ঋণ ধাৰৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি লাভ হোৱাৰ পথ আপোনালোকে লাভ কৰিব বন্ধুসকল তাৰোপৰি আপোনালোকক মই এটা যন্ত্ৰ দি দিছোঁ এই স্ক্ৰীনলৈ আপোনালোকে মন কৰক ইয়াত এটা যন্ত্ৰ মই লিখি দিছোঁ আপোনালোকক এই যন্ত্ৰটো আপোনালোকে কোনোবা এটা মংগলবাৰৰ দিনা মনে মনে হনুমান দেৱতাৰ ধ্যান কৰি বজৰং বলী ধ্যান কৰি পবিত্ৰ অৱস্থাত অৰ্থাৎ আপোনালোকে প্ৰথমে স্নান কৰি ল'ব যদি পূজা পাঠ কৰে কৰি ল'ব কৰাৰ পিছত আপোনালোকে ভালকৈ কোনোবা এটা স্থানত বহি ল'ব চকীটো বহিব পাৰে মাটিটো বহিব পাৰে আপোনালোকৰ কথা ৰঙা কলম এটা লৈ ল'ব কাগজ এখন লৈ ল'ব বেছি ডাঙৰ কাগজ নালাগে 1 ইঞ্চি বা 1 ইঞ্চি এখন কাগজ ল'ব তাৰ ওপৰতে এই যন্ত্ৰটো আপোনালোকে লিখিব লিখি লৈ এই যন্ত্ৰটো আপোনালোকে সন্মুখত ৰাখি ধূপডাল জ্বলাই যন্ত্ৰটো চাৰিওপাশে ধূপডাল ঘূৰাই নিজৰ মনৰ ইচ্ছাটোৰ কথা কৈ এই যন্ত্ৰটো যিখন কাগজত আপোনালোকে যন্ত্ৰটো লিখিছে সেই কাগজ টুকুৰা আপোনালোকে লেমিনেশ্যন কৰি ল'ব লেমিনেশ্যন কৰি আপুনি নিজৰ পাৰ্চত ৰাখি থব যদি পাৰ্চত ৰাখিব নোৱাৰে তেন্তে আপুনি নিজৰ পকেটত ৰাখি থব যদি পকেটত ৰাখিবও নোৱাৰে তেন্তে আপুনি নিজৰ গাৰুৰ তলত গাৰুৰ ভিতৰত আপোনালোকে ৰাখি থব চাব আপোনালোকে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ঋণ ধাৰৰ যি সমস্যা আছে সেই সমস্যাৰ পৰা আপোনালোকৰ শীঘ্ৰে মুক্তি লাভ হ'ব বন্ধুসকল সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই উপায়কেইটা আপোনালোকে কৰিব এই উপায়কেইটা অত্যন্ত পৰীক্ষিত উপায় বহুজন ব্যক্তিক এই উপায় সম্পৰ্কে মই দিছোঁ আৰু তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে গতিকে আপোনালোকৰ যিসকলৰ ঋণ ধাৰৰ সমস্যা আছে ঋণ ধাৰৰ সমস্যাৰ পৰা তেওঁলোকে মুক্ত হ'ব খুজিছে কিন্তু মুক্ত হ'ব পৰা নাই বহুতো চেষ্টা কৰি বিফল হৈছে তেনে ক্ষেত্ৰত আপোনালোকে ঋণ ধাৰৰ সমস্যাৰ পৰা মুক্তি লাভৰ কাৰণে আৰ্থিক সচ্ছলতাৰ কাৰণে আৰ্থিক সমৃদ্ধিৰ কাৰণে এই উপায়কেইটা আপোনালোকে কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ ঋণ ধাৰৰ সমস্যাৰ পৰা মুক্তি লাভৰ এই সহজ সৰল উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ